মেঘালয় আৰক্ষীৰ ওপৰত আক্ৰমণ এটা এটিএম ডকাইতিৰ মূল অভিযুক্তক গ্ৰেপ্তাৰৰ সময়তে এই আক্ৰমণ অভিযুক্তক জিম্মাত লৈ আনি থকাৰ সময়ত আৰক্ষীৰ ওপৰত আক্ৰমণ আৰক্ষীৰ গাড়ী আগচি ধৰি আক্ৰমণ এদল উন্মাদ লোকৰ শিলগুটি নিক্ষেপৰ লগতে গাড়ী চাবি কাঢ়ি লোৱাৰ চেষ্টা দলটোৰ আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰে মহিলাসহ 20ৰ পৰা 30 জনীয়া দলটোৱে হাৰিয়ানাৰ নুহ জিলাৰ ৱাজিদপুৰ সিক্ৰুৱা গাঁৱত এই ঘটনা সংঘটিত হয় অভিযুক্ত ৰাহুল খানক মুক্ত কৰিবলৈ চেষ্টা চলাই দলটোৱে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় এজন যুৱক কোনোমতে ঘটনাস্থলীৰ পৰা হাৰি আহে মেঘালয় আৰক্ষীৰ দলটো এই ঘটনা সন্দৰ্ভত 12 জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু হাৰিয়ানা আৰক্ষীৰ আক্ৰমণত জড়িত থকা সকলক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ দল গঠন অভিযুক্ত ৰাহুল খান দিল্লী মেঘালয় অসম অৰুণাচলৰ বহু এটিএম ডকাইতিত জড়িত হাৰিয়ানাত মেঘালয় আৰক্ষীৰ এটা দলৰ ওপৰত তেনেদৰে আক্ৰমণ চলিল 25ৰ পৰা 30 জনীয়া পুৰুষ মহিলাৰ দল ওলাই আহিল আৰক্ষী দলটোৰ বাহনখন আগচি ধৰে শিলগুটি নিক্ষেপ কৰে বাহনৰ চাবি কাঢ়ি লোৱাৰ চেষ্টা চলায় এয়া চাওক কেনেদৰে এই সকল উন্মাদ লোকৰ আক্ৰমণৰ বলি হ'বলগীয়া হ'ল মেঘালয় আৰক্ষীৰ দলটো আৰু কথম্পি এই সকল লোকৰ মাজৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় মেঘালয় আৰক্ষীৰ দলটো কেইবাটাও চাঞ্চল্যকৰ এটিএম লুটপাটত জড়িত মূল মাষ্টাৰমাইণ্ড ৰাহুল খান সেই ৰাহুল খানক গ্ৰেপ্তাৰ কৰি লৈ অনাৰ সময়ত এনেধৰণৰ আক্ৰমণৰ সন্মুখীন হ'ল মেঘালয় আৰক্ষীৰ দলটো এক তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ইতিমধ্যে 12 জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মেঘালয় আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ইতিমধ্যে এজন যুৱক আহত হোৱা বুলিও জানিব পৰা হৈছে